নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো ব্ৰহ্মপুত্ৰ লজ পাঞ্জাবাৰী ৰোড গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ৰেষ্টুৰেণ্ট ছাৰ্ভিচ, ৰুম ছাৰ্ভিচৰ বাবে 8জন, ফ্ৰণ্ট অফিচৰ বাবে 4জন, হাউচকিপিঙৰ বাবে 8জন, হাউচকিপিং ছুপাৰভাইজাৰ 2জন, ছিকিউৰিটি গাৰ্ড 2জন আৰু কুক 2জন, কুক হেল্পাৰ 4জন, পুৰুষ মহিলা 1 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। আগ্ৰহী প্ৰাৰ্থীসকলে বায়'ডাটাসহ আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। অহা 23 মে' তাৰিখে জবকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব। দিনৰ 11টা বজাৰ পৰা ইণ্টাৰভিউ চলিব। এড্ৰেছটো দিয়া হৈছে ব্ৰহ্মপুত্ৰ লজ পাঞ্জাবাৰী ৰোড 6 মাইল গুৱাহাটী। এই এড্ৰেছত আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে 9706842830 এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়, আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে। সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। 2 নম্বৰ জবটো বৰা হুণ্ডাই তিনিচুকীয়াৰ ফালৰ পৰা মুকলি হৈছে। অপেন পজিশ্যনছ। এ নম্বৰ পোষ্টটো হৈছে চেলছ এক্সিকিউটিভ। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম মেট্ৰিক পাছ বিচৰা হৈছে আৰু জবটোৰ বাবে ফ্ৰেছাৰ্ছসকলে আবেদন কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। বি নম্বৰ পোষ্টটো হৈছে ব্ৰাঞ্চ মেনেজাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। ব্ৰাঞ্চ মেনেজাৰ পোষ্টটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচাৰিছে। মিনিমাম 5ৰ পৰা 8 বছৰ যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে তেখেতলোকে আবেদন কৰিব পাৰিব। চি নম্বৰ পোষ্টটো হৈছে টিম লিডাৰ চেলছৰ বাবে। মিনিমাম কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে। লগতে জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচাৰিছে। মিনিমাম 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। লোকেশ্যনবোৰ হৈছে তিনিচুকীয়া, শদিয়া, মাৰ্ঘেৰিটা, ডিগবৈ। এইকেইটা লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 8527888690। এই নাম্বাৰটোত হোৱাটছআপৰ জৰিয়তে CV বা ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 3 নম্বৰ জবটো চোলা MS জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। উই আৰ থ্ৰিল্ড টু এনাউন্স আৰ্জেণ্ট ভেকেঞ্চি এট ভেৰিয়াছ লোকেশ্যন এট আছাম। চেলছ মেনেজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ভাৰ্চুৱেল অফিচ, এজেঞ্চি চেনেল। লোকেশ্যনবোৰ হৈছে ওদালগুৰি, গোলাঘাট, মৰিগাঁও, তুৰা, শ্বিলং। এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। ৰিকুৱাৰমেণ্ট 1 নম্বৰতে দিছে 2 to 3 years এক্সপেৰিয়েঞ্চ ইন চেলছ। জবটোৰ বাবে মিনিমাম 2ৰ পৰা 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। প্ৰিফাৰ্ড ইন জেনেৰেল ইঞ্চুৰেঞ্চ চেলছ অৰ ইন এজেঞ্চি ৰিক্ৰুইটমেণ্ট। 2 নম্বৰতে দিছে চেলছ ইন বেংকিং অৰ এনি কাইণ্ড অফ ফাইনেন্সিয়েল ইণ্ডাষ্ট্ৰী। 3 নম্বৰতে দিছে এক্সেলেণ্ট কমিউনিকেশ্যন এণ্ড নেগচিয়েশ্যন স্কিলছ। 4 নম্বৰ বেচেলৰ ডিগ্ৰী এডুকেশ্যনেল কোৱালিফিকেশ্যন। জবটোৰ বাবে বেচেলৰ ডিগ্ৰী থকা কেণ্ডিডেট বিচাৰিছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে। তাতে আপোনালোকৰ CV বা ৰিজিউমখন 19 মে'ৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। আৰু আপোনালোকে মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত আপোনালোকে ডেজিগনেশ্যন কোনটো পোষ্টৰ বাবে আবেদন কৰিছে আৰু লোকেশ্যন কোনটোৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ শ্বৰ্টলিষ্টেড হ'লে আপোনালোকক নিশ্চয় যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 4 নম্বৰ জবটো সতীন ক্ৰেডিট কেয়াৰ নেটৱৰ্ক লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। জববোৰৰ বাবে ডাইৰেক্টলি ইণ্টাৰভিউ হ'ব। ৱাক ইন ৰিক্ৰুইটমেণ্ট ড্ৰাইভ। এ নম্বৰ পোষ্টটো হৈছে SPO। জবটোৰ বাবে ফ্ৰেছাৰ্ছ হওক বা মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। ফ্ৰেছাৰ্ছ আৰু এক্সপিৰিয়েঞ্চ সকলোৱে আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। গ্ৰেজুৱেশ্যন পাছ কৰা হ'লে সকলোৱে আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। জবটোৰ বাবে যথেষ্ট এটা ভাল চেলাৰী লগতে একমেণ্ডেশ্যন ইনচেণ্টিভ এইবোৰ দিয়া থাকিব। বি নম্বৰ TCSO CSO। জবটোৰ বাবে ফ্ৰেছাৰ্ছ হওক বা মিনিমাম 6 মাহৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। কোৱালিফিকেশ্যন মিনিমাম HS গ্ৰেজুৱেট বিচাৰিছে। জবটোৰ বাবে এট্ৰেক্টিভ চেলাৰী লগতে ফ্ৰী একমেণ্ডেশ্যন আৰু জববোৰৰ বাবে আপোনালোকৰ বাইক আৰু ড্ৰাইভিং লাইচেঞ্চ লগতে আধাৰ কাৰ্ড, পেন কাৰ্ড এইবোৰ থাকিব লাগিব, মেণ্ডেটৰী হয়। জবটোৰ বাবে আপোনালোকে কিছুমান বেনিফিট লাভ কৰিব। 1 নম্বৰতে দিয়া হৈছে ইনচেণ্টিভ লাভ কৰিব। 2 নম্বৰ ফিউল এলাউন্স এজ পাৰ পলিচি। 3 নম্বৰ লোনছ এণ্ড এডভান্স এজ পাৰ পলিচি। 4 নম্বৰ মেটাৰ্নিটি এণ্ড পেটাৰ্নিটি লিভ। এইখিনি দিয়া হৈছে, আপোনালোকে ভালদৰে চাই ল'ব। লোকেশ্যনবোৰ হৈছে ইণ্টাৰভিউ লোকেশ্যনবোৰ দিয়া হৈছে, আপোনালোকে ভালদৰে চাই ল'ব। ডাইৰেক্টলি এইবোৰ জেগাত আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। এ নম্বৰতে তামোলপুৰ ব্ৰাঞ্চৰ বাবে ইণ্টাৰভিউ হ'ব অহা 18 মে' তাৰিখে। এড্ৰেছটো দিয়া হৈছে সতীন ক্ৰেডিট কেয়াৰ নেটৱৰ্ক লিমিটেড, কেয়াৰ অফ মিষ্টাৰ গৌতম দাস, নিয়েৰ অল্ড হস্পিটেল, লেণ্ডলৰ্ড, ৰঙিয়া, ভূটান ৰোড, পোষ্ট অফিচ, তামোলপুৰ।
ডিষ্ট্ৰিক্ট বাক্সা আছাম। এই এড্ৰেছত তামুলপুৰ লোকেশ্যনৰ বাবে ইণ্টাৰভিউ চলিব। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে 18 মে' তাৰিখে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। বি নম্বৰতে দিয়া হৈছে বঙাইগাঁও লোকেশ্যনৰ বাবে ইণ্টাৰভিউ হ'ব অহা 18 মে' তাৰিখে বঙাইগাঁও ব্ৰাঞ্চৰ বাবে। এড্ৰেছটো দিয়া হৈছে সতীন ক্ৰেডিট কেয়াৰ নেটৱৰ্ক লিমিটেড, ৱাৰ্ড নং 3, বৰপাৰা নিয়েৰ চিলাৰাই হস্পিটেল, ডিষ্ট্ৰিক্ট বঙাইগাঁও, পোষ্ট অফিচ বঙাইগাঁও আছাম 783380। বঙাইগাঁও ব্ৰাঞ্চৰ এইটো এড্ৰেছত ইণ্টাৰভিউ চলিব। ইচ্ছুক প্ৰাৰ্থীসকলে 18 মে' তাৰিখে আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰি ল'ব। 5 নম্বৰ জবটো ছিকিউৰিটি গাৰ্ড আৰু ছিকিউৰিটি ছুপাৰভাইজাৰৰ জব হয়। দুলিয়াজান আৰু গুৱাহাটীৰ বাবে ছিকিউৰিটি গাৰ্ড আৰু ছিকিউৰিটি ছুপাৰভাইজাৰৰ আৱশ্যক হৈছে। ভৰ্তি মাচুল বিনামূলীয়া, আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। যোগাযোগৰ সময় আপোনালোকে ৰাতিপুৱা 10টা বজাৰ পৰা সন্ধিয়া 5 বজাৰ ভিতৰত যোগাযোগ কৰি ল'ব। কণ্টেক্ট নাম্বাৰ 3টা দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 6 নম্বৰ জবটো চানভেলী হস্পিটেলৰ ফালৰ পৰা মুকলি হৈছে। চানভেলী হস্পিটেল ৰিকুৱাৰ্ড কেচিয়াৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে মেল কেণ্ডিডেট বিচাৰিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা HS পাছ, লগতে মিনিমাম 1 বছৰৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 1 year এক্সপেৰিয়েঞ্চ ইন কেছ হেণ্ডেলিং উইথ গুড কম্পিউটাৰ নলেজ। জবটোৰ বাবে ইণ্টাৰভিউ হ'ব অহা 18 মে' তাৰিখে দুপৰীয়া 12টা বজাৰ পৰা 1টা বজালৈকে ইণ্টাৰভিউ চলিব। এড্ৰেছটো দিয়া হৈছে চানভেলী হস্পিটেল, পূৰ্বাঞ্চল পথ, মথুৰা নগৰ, GS ৰোড, গুৱাহাটী। এই এড্ৰেছত ইণ্টাৰভিউ চলিব। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে, সোনকালে যোগাযোগ কৰি ল'ব। 7 নম্বৰ জবটো দ্য EREC ইণ্ডিয়া ৰিচাৰ্চ লেবৰেটৰী NABLৰ গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ইজ ছিকিং ছম ডাইনেমিক পাৰ্চন ফৰ দ্য পোষ্ট অফ মাৰ্কেটিং ইঞ্জিনিয়াৰিং লেব ৰিচিপশ্যনিষ্ট ফিল্ড ষ্টাফ ফৰ ভেলুৱেশ্যন ৱৰ্কছ কেমিষ্ট এণ্ড মাইক্ৰ'বায়'লজিষ্ট হেভিং এপ্ৰপ্ৰিয়েট কোৱালিফিকেশ্যন এণ্ড এক্সপেৰিয়েঞ্চ ৰাইট পাৰ্চন ৰাইট চেলাৰী। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 20 মে'ৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে, আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 8 নম্বৰ আৰ্জেণ্টলি ৰিকুৱাৰ এক্সপেৰিয়েঞ্চ ফ্ল'ৰ কণ্ট্ৰলাৰ, স্পেয়াৰ পাৰ্ট এক্সিকিউটিভ, PDI ইনচাৰ্জ, ৱাৰেণ্টি মেনেজাৰ, পেইণ্টাৰ, চিফ ডায়েগনষ্টিক এক্সপাৰ্ট ফ্ৰম অট'মোবাইল ইণ্ডাষ্ট্ৰী। জবকেইটা জিপ কাৰ ডিলাৰশ্বিপ গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে, বেহাৰবাৰী গুৱাহাটী, আৰু মিনিমাম কোৱালিফিকেশ্যন ITI বিচৰা হৈছে। জবকেইটাৰ বাবে এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 8638066151। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে CV বা ৰিজিউমখন 19 মে'ৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। 9 নম্বৰ জবটো হাইব্ৰিড ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। অথৰাইজড ছাৰ্ভিচ ডিলাৰ অফ কিৰলোস্কাৰ অইল ইঞ্জিনছ লিমিটেড। উই আৰ আৰ্জেণ্টলি হায়াৰিং ফৰ দ্য পোষ্ট অফ ছাৰ্ভিচ হেড পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। এক্সপেৰিয়েঞ্চ ইন কাষ্টমাৰ হেণ্ডেলিং, ছাৰ্ভিচ ডেলিভাৰী, প্ৰচেছ, ৰুল বাষ্টিং এণ্ড ক্লেইম মেনেজমেণ্ট। কোৱালিফিকেশ্যন BTech ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বিচৰা হৈছে, প্ৰিফাৰেবলি ফ্ৰম পাৱাৰ জেনেৰেশ্যন ইণ্ডাষ্ট্ৰী, অট'মোবাইল ইণ্ডাষ্ট্ৰী অৰ ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনছ। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট আছে তেখেতলোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 19 মে'ৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। 10 নম্বৰ জবটো অফিচ বয় জব হয়। ৰিকুৱাৰ্ড অফিচ বয় এট কোচিং ইনষ্টিটিউট শিলপুখুৰী গুৱাহাটী। শিলপুখুৰী গুৱাহাটীৰ কোচিং ইনষ্টিটিউটৰ বাবে অফিচ বয় বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম 8 পাছ বা মেট্ৰিক পাছ কৰা হ'লেই হ'ল। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে 19 মে'ৰ ভিতৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব। 9387972969 এই নাম্বাৰটোত আপোনালোকে 19 মে'ৰ ভিতৰত যোগাযোগ কৰি ল'ব। 11 নম্বৰ জবটো গুৱাহাটী কলেজ অফ আৰ্কিটেক্সাৰ এণ্ড প্লেনিঙৰ ফালৰ পৰা মুকলি হৈছে। গুৱাহাটী কলেজ অফ আৰ্কিটেক্সাৰ এণ্ড প্লেনিং ইনভাইটছ CV ফৰ দ্য ফলোয়িং পজিশ্যনছ। 1 নম্বৰতে প্ৰফেচাৰ এটা পোষ্ট মুকলি হৈছে। 2 নম্বৰ এছ'চিয়েট প্ৰফেচাৰ 2টা পোষ্ট, এছিষ্টেণ্ট প্ৰফেচাৰৰ 3টা পোষ্ট মুকলি হৈছে। কোৱালিফিকেশ্যন বেচেলৰ অফ আৰ্কিটেক্ট বা মাষ্টাৰ অফ আৰ্কিটেক্ট অৰ ইকুইভেলেণ্ট উইথ মিনিমাম 3 to 5 years টিচিং এক্সপেৰিয়েঞ্চ। জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট আছে তেখেতলোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।